বন্ধুসকল, আজি এটা বিতৰ্কৰ যে আমাৰ ভাৰতত চলি থকা আজিৰ দিনটোত ভাৰতত চলি থকা চবতকৈ ডাঙৰ বিতৰ্ক এটাৰ বিষয়ে আলোচনা কৰিব ওলাইছে। বিতৰ্কটো হৈছে ছিংগলক লৈ বিতৰ্ক। যিটো ছিংগল আমাৰ নতুন সংসদ ভৱনত প্ৰতিষ্ঠিত কৰিছিল আমাৰ প্ৰধানমন্ত্ৰীয়ে। সেই ছিংগলক লৈ আকৌ এটা বিতৰ্কৰ সৃষ্টি হৈছে। এই ছিংগলৰ বিতৰ্কটো আজি আৰম্ভ হৈছে সমাজবাদী পাৰ্টীৰ এজন সাংসদ যে RK চৌধুৰী। উত্তৰ প্ৰদেশৰ পৰা জিকা যিজন সাংসদে যেতিয়া সংসদ ভৱনলৈ গৈছে, তেখেতে অধ্যক্ষ মহোদয়ৰ সোঁফালে এখন ছিংগল প্ৰতিস্থাপিত হোৱা দেখা পাইছে। আৰু তাৰপিছত তেখেতে অধ্যক্ষলৈ এখন চিঠি পঠাইছে বা লিখিছে। এই চিঠিখনত তেখেতে লিখিছে যে তেখেতে যেতিয়া সংসদলৈ গৈছিল তেতিয়া অধ্যক্ষৰ সোঁফালে এটা ছিংগল প্ৰতিস্থাপিত হোৱা দেখিছিল। আৰু তেখেতে কৈছে যে সংসদখন এটা গণতন্ত্ৰৰ মন্দিৰ, যে সংসদখন গণতন্ত্ৰৰ মন্দিৰ হয়। তাত সংসদখন গণতান্ত্ৰিকভাৱে চলে, যিখন সংবিধানৰ দ্বাৰা চলে। সেইটো ৰাজতন্ত্ৰৰ নহয় বা ৰজাৰ দ্বাৰা পৰিচালিত নহয়। যিহেতু ছিংগলখন ৰাজতন্ত্ৰৰ প্ৰতীক হয়, গতিকে ছিংগলখন তাৰ পৰা আঁতৰাব লাগে বুলি সেইজন সাংসদে কৈছে। যে RK চৌধুৰীয়ে কৈছে যে ছিংগলখন তাৰ পৰা আঁতৰাব লাগে, তাৰ ঠাইত সংবিধান প্ৰতিস্থাপিত কৰিব লাগে, তাত বা সংবিধান ৰাখিব লাগে। মানে বিৰোধী সাংসদসকলে বা বিৰোধীয়ে সেইটো কথাই তেখেতে ক'ব খুজিছে, ছিংগলৰ বাহানা দি ক'ব খুজিছে। তেখেতে সংবিধানৰ কথাটো বাৰ বাৰ ইলেকশ্যনৰ টাইমতো কৈছিল, যেতিয়া শপত লয় সেইটো সময়তো তেখেতে সংবিধানৰ কথা কৈছিল। কিন্তু সেইটো আকৌ ছিংগলৰ দ্বাৰা আকৌ সিহঁতে সংবিধানৰ কথাটো ৰাইজৰ মাজলৈ ঠেলি দিছে। আৰু তেখেতে যিহেতু ছিংগলৰ বিষয়ে তেখেতে কৈছে যে ছিংগলখন ৰাজতন্ত্ৰৰ প্ৰতীক হয়, গণতন্ত্ৰত তাৰ কোনো কাম নাই বুলি তেখেতে সেই কথাটো প্ৰতিপন্ন কৰিব বিচাৰিছে। এই কথাত বিৰোধীৰ বহু সাংসদে তাক সমৰ্থন কৰিছে। যে মিছা ভাৰতী যিটো RJD সাংসদ বিহাৰৰ, তেখেতেও সেই কথাটোতে কৈছে যে সংসদখন ৰাজতন্ত্ৰৰ প্ৰতীক নহয়, সংসদখন ৰাজতান্ত্ৰিকভাৱে নচলে, গণতান্ত্ৰিকভাৱে চলে। গণতান্ত্ৰিকত এই ছিংগলৰ কোনো কাম নাই, তাক সংবিধান মতে চলাবলৈ তেখেতক সমৰ্থন কৰিছে। তো বহুকেইটা সাংসদে, কংগ্ৰেছৰ সাংসদো তাক চাইছোঁ, এটা ভিডিঅ'ত চাইছোঁ, কংগ্ৰেছৰ সাংসদেও তাক সমৰ্থন কৰিছে। অখিলেশ যাদৱো সমাজবাদী মুৰব্বী, তেখেতেও তাক সমৰ্থন কৰিছে। বিৰোধী সাংসদসকল বা বিৰোধী দলবোৰে এটা কথাই কৈ আছে যে গণতন্ত্ৰত ৰাজতন্ত্ৰৰ প্ৰতীক কিয়, যে গণতন্ত্ৰ ব্যৱস্থাত, গণতান্ত্ৰিক দেশ এখনত ৰাজতন্ত্ৰৰ প্ৰতীক কিয় লাগে। যে ৰাজতন্ত্ৰটো তেখেতৰ মতে ছিংগলখন কোনো মিউজিয়ামত ৰাখিব লাগে, সংসদত তাৰ কাম নাই বুলি তেওঁলোকৰ ধাৰণা, তেওঁলোকৰ আছে। ছিংগলৰ ঠাইত সংবিধান ৰাখিব লাগে তেওঁলোকৰ মতে। BJPৰ সাংসদসকলে বা BJPয়ে সেইটো কথা মানি লোৱা নাই। তেওঁলোকে ছিংগল তাৰ পৰা লৈ যাবলৈ মান্তি হোৱা নাই। তেওঁলোকে এটা কথা কয়, তেওঁলোকে কয় ছিংগলখন হৈছে ন্যায়ৰ প্ৰতীক, যিটো ন্যায়ৰ প্ৰতীক, যিটো ন্যায় সিহঁতে দেশবাসীক দিব, ন্যায়ৰ প্ৰতীক হয়। এইটো কোনো ৰাজতান্ত্ৰিকৰ প্ৰতীক নহয়, ছিংগলখন হৈছে ন্যায়ৰ প্ৰতীক।